হেল্ল' ফ্ৰেণ্ডছ, এয়া কিহৰটো পোলা বাৰু গম পাইছেনে? ৰ'ব আপোনালোকক খুলি ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক, একদম সৰু সৰু মোৱা মাছ পাতত দিছিলোঁ। ইমানেই ধুনীয়া গোন্ধ ওলাইছে নহয়, গোন্ধটোতে মানে খাওঁ খাওঁ লাগি গৈছেগৈ। বহুত দিন মাছ পাতত দি খোৱা নাই, আজি ভাবিলোঁ খাওঁ, সেই বনাইছিলোঁ। এনেকৈ টেৱাতে দি দিছিলোঁ, মানে জুইৰ ব্যৱস্থা নাই কাৰণে। আৰু এতিয়া ইয়াতে কেঁচা পিঁয়াজ অকণমান দি দিছোঁ। মানে পাতত দিয়াৰ আগতেই মই নেমুৰ ৰস, নিমখ, জলকীয়া, আদা, নহৰু, পিঁয়াজ চব দিছিলোঁৱেই। আৰু এতিয়া আৰু অলপ কেঁচা পিঁয়াজ দি দিছোঁ। তাৰপিছত আৰু অলপ নেমুৰ ৰস চেপি দিছোঁ। মানে বহুত টেষ্টি হয় এনেকৈ খাবলৈ, বহুত ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় জনাবচোন। আৰু ভাত পিটিকা বুলি ক'লে আৰু কি, ভাত দুগৰা মোৰ বেছিকৈ যায়। আজি আৰু তাতে মাছৰ পিটিকা, কথাই নাই। গৰমে গৰমে ভাতৰ লগত বহুত ভাল লাগে খাই। সেয়ে এতিয়া ধুনীয়াকৈ পিটিকি লৈছোঁ। আৰু আপোনালোকে বাৰু পিটিকা খাই কেনেকুৱা পায়, বিশেষকৈ মাছৰ পিটিকা খাই কেনেকুৱা পায় জনাবচোন দেই। আৰু এই পিটিকাখন দেখি আপোনালোকৰ কেনে লাগিল তাকো জনাব। এয়া পূৰা ৰেডি হৈ গ'ল। ঠিক আছে তেতিয়াহ'লে, বাই ফ্ৰেণ্ডছ।